আগবাঢ়িছে এটা বিগ ব্ৰেকিং নিউজ অসম বিধানসভা নিৰ্বাচন 2024 আজি ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ দিন আৰু কোনকেইটা সময় বা কোনকেইটা ভোট কেন্দ্ৰ বা কেইটা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব নিৰ্বাচন আমি সবিশেষ জনাই যাবলৈ যত্ন কৰিম নিৰ্বাচনত থাকিব মুঠ ৩১,৪৮৬টা ভোট কেন্দ্ৰ গাঁও অঞ্চলত থাকিব ২৭,৭০১টা ভোট কেন্দ্ৰ সমান্তৰালকৈ নগৰ অঞ্চলত থাকিব ৩,৭৭৫টা ভোট কেন্দ্ৰ মহিলাই পৰিচালনা কৰিব পাৰিব ৩,৭১৬টা ভোট কেন্দ্ৰ খোৱা পানীকে ধৰি সকলো ব্যৱস্থা থাকিব ভোট কেন্দ্ৰ দিব্যাংগৰ বাবে ভূমি মহলত থাকিব ভোট কেন্দ্ৰ এবাৰ প্ৰথমবাৰৰ বাবে ইভিএমত থাকিব প্ৰাৰ্থীৰ ৰঙীন ফটো ভোট কেন্দ্ৰৰ বাহিৰত হ'ব লাগিব আপোনাৰ মোবাইল ফোন 100% ৱেবকাষ্টিং হ'ব প্ৰতিটো ভোট কেন্দ্ৰত ECI NET এপত থাকিব নিৰ্বাচনৰ সকলো তথ্য এই মুহূৰ্তত এটা পলিটিকেল আপডেট আহি পৰিছে অসম বিধানসভা নিৰ্বাচন 2024 আজি ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ দিন নিৰ্বাচনত থাকিব মুঠ ৩১,৪৮৬টা ভোট কেন্দ্ৰ গাঁও অঞ্চলত থাকিব ২৭,৭১১টা ভোট কেন্দ্ৰ নগৰ অঞ্চলত থাকিব ৩,৭৭৫টা ভোট কেন্দ্ৰ সমান্তৰালকৈ মহিলাই পৰিচালনা কৰিব পাৰিব ৩,৭১৬টা ভোট কেন্দ্ৰ খোৱা পানীকে ধৰি সকলো ব্যৱস্থা থাকিব ভোট কেন্দ্ৰ দিব্যাংগৰ বাবে ভূমি মহলত থাকিব ভোট কেন্দ্ৰৰ ব্যৱস্থা এবাৰ প্ৰথমবাৰৰ বাবে ইভিএমত থাকিব প্ৰাৰ্থীৰ ৰঙীন ফটো ভোট কেন্দ্ৰৰ বাহিৰত হ'ব লাগিব আপোনাৰ মোবাইল ফোন 100% ৱেবকাষ্টিং হ'ব প্ৰতিটো ভোট কেন্দ্ৰত ECI NET এপত থাকিব নিৰ্বাচনৰ সকলো তথ্য এই মুহূৰ্তৰ পলিটিকেল আপডেট এয়া